সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাট মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মহাবিদ্যালয়ৰ বাকৰিত এক ব্যতিক্ৰমী অনুষ্ঠান মুকলি পৰিৱেশত গীতে মাতে এক আবেলি নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা মহাবিদ্যালয়ৰ বাকৰিত এক ব্যতিক্ৰমী অনুষ্ঠান মুকলি পৰিৱেশত গীতে মাতে এক আবেলি যোৰহাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান এক বিশেষ অনুষ্ঠানৰ সাক্ষী হৈ ৰ'ব প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ আৰু যোৰহাট মহাবিদ্যালয়ৰ ক্লাবৰ উদ্যোগত আয়োজন কৰা আবেলিৰ ৰঙেৰে আবেলিৰ এটি অন্তৰংগ আলাপ শীৰ্ষক এই অনুষ্ঠানটি মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় আসলতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল হ'ল মহাবিদ্যালয়খনৰ পৰিচয় আৰু এই যিটো বতৰ যে ফাগুন গৈছে চ'ত সোমাইছে যিটো মনোমোহা বতৰ ৰূপ সেই সময়ত আমি মুকলিত ভালেখিনি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আজিৰ পৰা ৩৫-৪০ বছৰ আগতে ওলাই যোৱা ছাত্ৰ ছাত্ৰীৰ পৰা আজি ৫ বছৰমান আগলৈকে ওলাই যোৱা বিভিন্ন দিশত মহাবিদ্যালয়খনৰ গৌৰৱ উজ্জ্বল এক ইতিহাস দি ছাত্ৰ ছাত্ৰীসকল আহিছে লগে ভাগে মহাবিদ্যালয়খনক তুলি ধৰিম বুলি সকলোৱে সংকল্প লৈছে আজি উপলক্ষটো মাত্ৰ আমি সকলো একলগ হোৱাৰ আৰু এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ এই বিশেষ উদ্যোগটোত আমি কেৱল মহাবিদ্যালয় আমি অধ্যক্ষ হিচাপে মই কেৱল সহযোগিতা আগবঢ়াইছোঁ গোটেই প্ৰয়াসটো তেওঁলোকৰ মই আশা কৰিম এই যি প্ৰয়াস আমি আগবঢ়াম আৰম্ভ কৰিছোঁ আহিব লগা সময়বিলাকত অসমৰ শৈক্ষিক ক্ষেত্ৰখনত যোৰহাট মহাবিদ্যালয় বিশেষভাৱে উজ্বলি উঠিব তাত এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এক বিশেষ অৰিহণা থাকিব সেইটো মই আজি একেবাৰে 100% নিশ্চিত হৈছোঁ আমি আশা ৰাখিম আহিব লগা সময়বিলাকত এনেকুৱা বহু অনুষ্ঠান আমি কৰিব পাৰিম আচলতে ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়ত যিবিলাক বিষয় পঢ়িছে সেইবিলাকে তেওঁলোকৰ ব্যৱহাৰিক জীৱনটোত বহুত বেছি লাভ নহয় কিন্তু এটাতো ফৰ্মেল এটা ব্যৱস্থা আছে তাত আমি ডিগ্ৰী ল'বৰ কাৰণে পঢ়িব লাগিব কিন্তু মহাবিদ্যালয়ৰ চৌপাশৰ বাহিৰ ওলোৱাৰ লগে লগে যাতে তেওঁলোকে হাতত কিবা এটা কৰি খাব পৰা বিদ্যা লৈ যাব পাৰে যিটো আচলতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ একেবাৰে প্ৰাথমিক আৰু প্ৰথম কথা গতিকে আমি যোৰহাট মহাবিদ্যালয় কেৱল ৰাষ্ট্ৰীয় শিক্ষানীতি 2020খনত সকলোতকৈ আগতে বলবৎ কৰা শিক্ষানুষ্ঠান হিচাপে মই ক'বলৈ ভাল পাম যে আমি প্ৰায় 9টা সেলফ ফাইনেন্সিং কোৰ্চ একেলগে এনেকুৱা আমি স্কিল বেছ কোৰ্চ একেলগে আগবঢ়াইছোঁ য'ত ছাত্ৰ ছাত্ৰীসকলে পূৰ্ণোদ্যমে শিক্ষা লৈছে তেওঁলোকে বিভিন্ন ধৰণৰ কৌশল বিকাশ কৰিছে মই ইতিমধ্যে বিভিন্ন ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে মই মহাবিদ্যালয়ৰ ৱেবছাইটতো দেখিব এই দিশত আমি এটা নতুনত্ব আনিবলৈ চেষ্টা কৰিছোঁ যিটো বাকী উচ্চ শিক্ষা প্ৰতিষ্ঠানবিলাকৰ বাবেও এক আদৰ্শ হওক আৰু আহিব লগা দিনবিলাকত অসমত এই যিটো আমাৰ কৌশল বিকাশৰ যিটো আঁচনি এইটো যাতে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ ফলপ্ৰসূ হৈ উঠে তাৰ বাবে এটা পৰিৱেশ গঢ়া আমি যোৰহাট মহাবিদ্যালয়ৰ কৰা প্ৰয়াস নিশ্চিতভাৱে সমগ্ৰ ৰাজ্য তথা সকলো সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বসন্তৰ স্নিগ্ধ আৱাহত মুক্ত আকাশৰ তলত অনুষ্ঠিত এই অনুষ্ঠানত সুধীৰজনৰ উপস্থিতি এক বিশেষ তাৎপৰ্য বহন কৰিছিল প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তথা সংগীত সাহিত্য তথা সাংস্কৃতিক প্ৰেমী ব্যক্তিসকলৰ সমাগমে অনুষ্ঠানটোত
এক নতুন ৰং যোগ কৰিলে। নিশ্চিতভাৱে চাওক আমাৰ এই যি যোৰহাট মহাবিদ্যালয় একত্ৰিত আছে ইতিমধ্যে 60টা বছৰ অতিক্ৰম কৰিছে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমন্বিতে আজি আমি এই যি অন্তৰংগ এটা আলাপ এই আবেলিত অনুষ্ঠিত কৰিছোঁ আৰু ৰদে সহা এটা এই আবেলিত আজি আমি সকলো একত্ৰিত হৈছোঁ আৰু কৰ্ম সংস্থাপনৰ বাবে বা নিজৰ নিজৰ ক্ষেত্ৰত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল সদায় নিজৰ নিজৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকে কিন্তু সকলো আজি একত্ৰিত হৈছোঁ হৈ পেলাই এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ যাতে আমাৰ সকলো একত্ৰিত হৈ থাকিব পাৰোঁ আৰু ভৱিষ্যতলৈও আমি ইয়াৰ পৰা কিছু সৃষ্টিমূলক কিছুমান আচলতে কাম উদ্যোগিক ক্ষেত্ৰতে হওক বা সামাজিক সাংস্কৃতিক যি ক্ৰীড়া ক্ষেত্ৰতে হওক যাতে আমি কিছু কাম কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰয়াস কৰিছোঁ আৰু সকলোৱে আজি হাঁহি ধেমালিৰে আমি এটা সুন্দৰ দিন সকলোৱে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সৈতে তথা অগ্ৰজ অনুজসকলৰ সৈতে আমি দিনটো পাৰ কৰিছোঁ। গীত কবিতাৰ এক আৱেগময় আবেলিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে গীত কবিতা গল্প আৰু ব্যক্তিগত অভিজ্ঞতাৰ আলাপৰ জৰিয়তে অতীতৰ স্মৃতি উজ্বলাই তোলে। যোৰহাট মহাবিদ্যালয়ত কটোৱা ছাত্ৰ জীৱনৰ মধুৰ মুহূৰ্তবোৰ সৰল ভাষাৰে বৰ্ণনা কৰি প্ৰাক্তন শিক্ষাৰ্থীসকলে আৱেগিক হৈ পৰে। লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও এই স্মৃতি সজীৱ কৰি তোলে। তেওঁলোকৰ শিক্ষা দিয়া সময়ৰ অভিজ্ঞতা যি উপস্থিতসকলৰ হৃদয় স্পৰ্শ কৰে। গীতৰ সুৰত আৰু কবিতাৰ ছন্দত অনুষ্ঠানটো এক উষ্ণতা যোগ হয়। উক্ত অনুষ্ঠানটিৰ আঁতৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নয়ন ফুকনে প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন যাত্ৰা শিক্ষাৰ প্ৰভাৱ যোৰহাট মহাবিদ্যালয়ৰ অৱদান আদি বিষয়ত মতামত ব্যক্ত কৰে। তেখেতসকলে এই মহাবিদ্যালয়ৰ পৰা লাভ কৰা শিক্ষাই জীৱনৰ বিভিন্ন ক্ষেত্ৰত কেনেদৰে সহায় কৰিছে সেই বিষয়ে নিজৰ অভিজ্ঞতা ভাগ বতৰা কৰে। এনেধৰণৰ অনুষ্ঠান কেৱল অতীতৰ স্মৃতি উজ্বলাই তোলাই নহয় অসমীয়া সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গান কবিতা আলোচনাৰ যোগেদি নতুন প্ৰজন্মক নিজৰ সংস্কৃতিৰ প্ৰতি সজাগ কৰি তোলাটো অন্যতম লক্ষ্য। অনুষ্ঠানৰ অন্তত উপস্থিতসকলে কৌশলগতভাৱে এই ধৰণৰ মিলন অনুষ্ঠান নিয়মীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে একমত হয়। সমাপ্তি ভাষণত সংগঠকসকলে ধন্যবাদ জ্ঞাপন কৰে আৰু যোৰহাট মহাবিদ্যালয়ৰ আগন্তুক দিনবোৰত এই ধৰণৰ সাংস্কৃতিক অনুষ্ঠান মঞ্চ হিচাপে গঢ়ি তোলাৰ আহ্বান জনায়। এই অনুষ্ঠানটিয়ে প্ৰমাণ কৰি গ'ল যে শিক্ষা কেৱল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নহয়, সেয়া সংস্কৃতি সংগীত আৰু সম্পৰ্কৰ মাজেৰে এক সজীৱ অনুভৱ জন্ম দিয়ে। আচলতে আমি ফাগুন শেষ নহওঁতে পতা কথা আছিলে কিন্তু ফাকুৱাৰ বন্ধ পৰাৰ কাৰণে আমি আচলতে ফাগুনত পাতিব নোৱাৰিলোঁ কিন্তু পৰিৱেশ বা মাহ সলনি হ'লেও আচলতে ঋতুৱে এতিয়ালৈকে যিটো প্ৰকৃতিৰ ঋতু যিটো দেখাইছোঁ কিন্তু সেইটোৱে কাৰণে আচলতে আমি আজি দিনটো ল'লোঁ। আমাৰ আজি ভাল লাগিছে যে আমি মানে প্ৰাক্তন বুলি আমি নকওঁ, আমি সদায় চিৰজেচিয়ান বুলি কওঁ। গতিকে এবাৰ যে যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ল সি চিৰদিন যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ পৰিয়ালৰ এটা অবিচ্ছেদ্য অংগ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে আচলতে তেওঁ অধ্যক্ষৰ আসন লোৱাৰ আগতে আমাৰ এজন সহকৰ্মী আছিল আৰু তেওঁ ভাবিলে যে তেওঁৰেই মহাবিদ্যালয়খনত তেওঁ প্ৰথম যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিছে এনেকুৱাকৈ লগ মানে পোৱাৰ এটা প্ৰাসংগিকতা তেওঁৰ আছে। গতিকে আজিৰ দিনটো আমি বাছি ল'লোঁ আৰু সকলো অহাৰ কাৰণে আজি ভাল লাগিছে। আচলতে আমি যোৰহাট মহাবিদ্যালয়ত এটা ক্লাব খুলিছোঁ আৰু চিৰজেচিয়ান মঞ্চ এটা আমাৰ আগৰ পৰাই আছে। গতিকে আমি সেইটো পুনৰুজ্জীৱিত কৰিব বিচাৰিছোঁ আৰু ইয়াৰ পৰা আমি এটা আচলতে বাৰ্তা পঠাব খুজিছোঁ যে এখন মহাবিদ্যালয় বা এখন শিক্ষানুষ্ঠানৰ পৰা কোনোবা ওলাই যোৱাৰ পাছতো আচলতে পৰিয়ালৰ যিটো আত্মীয়তা সেইটো অনুভৱ কৰি থাকিলে হয়তো একেলগে বাট বোলাৰ মানে যিটো দুৰ্গম বাট হ'লেও আচলতে সেইটো এটা সহজ হৈ যায়। জন্মৰ কাৰণে তেওঁলোকে কিবা মেণ্টৰিং বা অভিভাৱকত্ব যদি আগবঢ়ায় তেওঁলোকে নিজে পাই যোৱা বা তেওঁলোকে এতিয়া যুঁজি থকা সময়খিনি যদি অভিজ্ঞতা শ্বেয়াৰ কৰে বৰ্তমানৰ প্ৰজন্মৰ লগত তেতিয়া আমাৰ সুবিধা হ'ব। আজি এই আৰম্ভণি, আমাৰ বাট আৰু বহুতো যাবলৈ আছে। গতিকে নয়নক মোৰ আজি এই অনুষ্ঠানটো আমি আচলতে যুটীয়াভাৱে আয়োজন কৰিছোঁ দুয়োজনে। গতিকে আমাৰ আজি ভাল লাগিছে সকলো অহাৰ কাৰণে। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।